আজি মানে এওঁ থকা হ'লে আজি 65 বছৰ ভৰি দিলেহেঁতেন আৰু 1966 চনত জন্ম হৈছিলে আৰু এতিয়া প্ৰথম 25 বছৰ আমি ডিবেট পাতিছিলোঁ তেনেকৈ আৰু এতিয়া আমি যোৱা 5 বছৰৰ পৰা আজি এইটো পঞ্চম এখন বক্তৃতানুষ্ঠান পতা হৈছে আৰু যিহেতু এওঁ মানে সমাজৰ উন্নতিৰ কাৰণে মানে অনবৰতে তেওঁ গোটেই 24 ঘণ্টাই সমাজৰ কেনেকৈ ভাল কৰিব পাৰে অসমৰ কেনেকৈ ভাল কৰিব পাৰে কেনেকৈ মানে দুখীয়া নিপীড়িতবিলাকৰ কাৰণে ভাল চিন্তা কৰিব পাৰি এইবিলাকেই চিন্তা কৰি থাকিছিলে মানে সেইটো কাৰণে আমি সমাজৰ কামত আহিব পৰা তেনেকুৱা কিছুমান ভাল ব্যক্তিসকলক মাতি পেলাই তেনেকুৱা ভাল তেওঁলোকে উপস্থাপন কৰিব বিচৰা বিষয়বিলাকৰ ওপৰতে বক্তৃতা অনুষ্ঠান এতিয়া পাতি আহিছোঁ আৰু আজি সেনেকেই আমি স্মৰণ কৰিছোঁ যে এতিয়া তেওঁ ব্যক্তিগতভাৱে থকা হ'লে তেওঁ কিমান কৰিলেহেঁতেন অসমৰ কাৰণে সেইটো সদায় আমি অনুভৱ পৰিয়াল হিচাপেতো নিজৰ ব্যক্তিগত অভাৱ আছেই তাৰ লগতে সমাজৰ এজন হিচাপেও সদায় এইটো অভাৱ অনুভৱ কৰি থাকোঁ আৰু এই উপজা দিনটোত সেনেকেই মনত পেলাওঁ যে এজন ভাল ব্যক্তিৰ দ্বাৰা ভাল সুন্দৰ বক্তৃতা এটাই আমাৰ সমাজৰ সকলোকে উপকৃত কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত